আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কথাবোৰ মানে আজি যোনটো চিন্তা কৰিছে এইটো আজিয়েই চিন্তা কৰা নহয় 10 বছৰ আগত বা 20 বছৰ আগৰ পৰা তেখেতে চিন্তা কৰি আছে তেখেতে এটা কথা বহুত দূৰলৈকে চিন্তা কৰি কৰে আৰু তেখেতে এই দূৰদৰ্শী চিন্তাৰে আচলতে মই ভাবো প্ৰথমতে মই ভাবো নিযুত মইনা আঁচনি হয় নিযুত মইনা আঁচনিৰে ছোৱালীখিনিক বালিকাখিনিক বা কন্যাখিনিক যিটো পঢ়াৰ কাৰণে উৎসাহিত কৰা তাৰ পিছতে তেখেতে যোনটো এটা ডাঙৰ অভিযান এটা চলাইছিল বাল্য বিবাহ বন্ধ কৰা এই নিযুত মইনাৰ লগত বাল্য বিবাহ বন্ধ কৰাৰ লগত বহুত জড়িত হৈ আছে আৰু লগতে তেখেতে যোনটো এবাৰ এছেম্বলিত গৰিলে টেবল কৰিলে বিলখন পলিগেমি বেন কৰা বা পলিগেমি নিষিদ্ধ কৰা বহু বিবাহ এইটো আচলতে সঁচাকে এটা হিষ্ট্ৰিক ঐতিহাসিক এটা সিদ্ধান্ত মই ভাবো অসমখন বহুত আগুৱাই গৈছে আৰু বাৰে বাৰে শলাগ ল'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত যোৱা 5 বছৰে ইমানেই সুন্দৰকে কাম কাজবোৰ হৈ আছে ফ্ৰম আপলিফমেন্ট অফ দ্য প'ৰাৰ অফ দ্য প'ৰেষ্ট ৰেশন কাৰ্ডৰ ক্ষেত্ৰত ইমান নিকাকে ৰেশন কাৰ্ড ডিষ্ট্ৰিবিউচন হৈছে অৰুণোদয় ডিষ্ট্ৰিবিউচন হৈছে ইমান নিকাভাৱে চাকৰি মই চাকৰিটো লাষ্টত কিয় কৈছো আমি এতিয়া এমপ্লয়মেন্ট জেনেৰেশ্যনৰ কথা আমি বেছিকে চিন্তা কৰিব লাগে চাকৰি কৰাটো ভাল মানে মই এইটো কোৱা নাই কিন্তু চাকৰি কৰাতকে চাকৰি দিব পৰা সেই উদ্যোগিক মানসিকতাটো এন্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেন্টৰ যোনটো মানসিকতা মাইণ্ডছেট এইটো খুব দৰকাৰ আৰু এইটো আৰম্ভ হৈছে কিন্তু এইবাৰ এডভান্টেজ 2.0 জৰিয়তে যিবোৰ ৰিভলিউচন আনিছে এই ৰিভলিউচনাৰী মাইণ্ড মই বহুতো কলেজত গৈ ল'ৰা ছোৱালীৰ লগত কথা পতাৰ এটা সুযোগ পাইছিলো তাতে গম পাইছো ল'ৰা ছোৱালী বিলাকে কিমান বেছি এন্টাৰপ্ৰেনাৰ হোৱাৰ কথা চিন্তা কৰিছে